যোৱা 19 ছেপ্টেম্বৰত দেহাৱসান হৈছিলে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু এইগৰাকী অতিকৈ জনপ্ৰিয় শিল্পীৰ দেহাৱসানৰ পিছৰ পৰা অসমবাসী এতিয়াও ম্ৰিয়মাণ হৈ আছে। কিন্তু ইয়াৰ মাজতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যপুথিত জুবিন গাৰ্গৰ বিষয়ে তেওঁ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিছে প্ৰথমবাৰৰ বাবে। আৰু নৱম আৰু দশম শ্ৰেণীৰ যি বৈচিত্ৰ্যময় অসম, এই পাঠ্যপুথিখন মই দেখুৱাইছোঁ যে যিখন দ্ৰুত পাঠ নৱম আৰু দশম শ্ৰেণীৰ বাবে প্ৰস্তুত কৰিছে বৈচিত্ৰ্যময় অসম। এই পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰাত শিৱসাগৰতো ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলে এই বিষয়টো আদৰি লৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত, আৰু ইয়াত শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীসকলে কিদৰে এই বিষয়টো আদৰি লৈছে, চৰকাৰে যি পদক্ষেপ লৈছে তাৰ প্ৰতি তেওঁলোকৰ কি ক'ব, এই সন্দৰ্ভত মই জানিব বিচাৰিম। বাইদেউ, এই যিখন পাঠ্যপুথি, এই পাঠ্যপুথিখনত অন্তৰ্ভুক্ত কৰিছে জুবিন গাৰ্গৰ বিষয়ে প্ৰথমবাৰৰ বাবে, কি ক'ব আপোনালোকে? এইটো বৈচিত্ৰ্যময় অসমখন খুব ভাল হৈছে, এইটো খুব সুন্দৰ পদক্ষেপ লৈছে। কাৰণ ছাত্ৰ ছাত্ৰীসকলে লগতে আমিও জুবিন গাৰ্গৰ অকাল বিয়োগত আমি সহ্য কৰিব পৰা নাছিলোঁ কথাটো। এতিয়া ছাত্ৰ ছাত্ৰীসকলেতো জয় জুবিন দা সোমায়ে স্কুলত সদায় ভগৱানক যেনেকৈ তেওঁলোকে প্ৰাৰ্থনা কৰে, জয় জুবিন দা বুলি কৈয়ে তেওঁলোকে আৰম্ভ কৰে শ্ৰেণী, আৰু পৰীক্ষাটো জয় জুবিন দা বুলি কৈয়ে লিখিবলৈ লয়। আৰু এতিয়া দেখিলোঁ আমি হাফ ইয়াৰলি আৰু এনুৱেল আৰু ফাইনেল পৰীক্ষাটো জুবিন গাৰ্গৰ ওপৰত কিছু আহিছে, আৰু ছাত্ৰ ছাত্ৰীসকলে কিন্তু ধুনীয়াকৈ সুন্দৰকৈ লিখিব পাৰিছে। আৰু এতিয়া এই বৈচিত্ৰ্যময় অসমত নৱম আৰু দশম শ্ৰেণীত জুবিন গাৰ্গৰ বিষয়ে অন্তৰ্ভুক্ত কৰাৰ কাৰণে তেওঁলোক খুব আনন্দিত হৈছে, আৰু আমিও খুব ভাল পাইছোঁ। বাইদেউ, মই ক'বলৈ বিচাৰিম যে আমাৰ যিখন বৈচিত্ৰ্যময় অসম, এই দ্ৰুত পাঠ নৱম আৰু দশম শ্ৰেণীত অসমৰ বিভিন্ন জনগোষ্ঠীসমূহৰ মানে ভাগ ভাগ কৰি থোৱা আছে। কেইটামান জনগোষ্ঠীৰ সম্পৰ্কে পঢ়িব লাগে নৱম শ্ৰেণীত, আৰু কেইটামান জনগোষ্ঠীৰ সম্পৰ্কে পঢ়িব লাগে দশম শ্ৰেণীত। কিন্তু এই অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে যি মানৱ দৰদী আৰু সমন্বয়ৰ শিল্পী ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ বুলি যিটো পাঠ অন্তৰ্ভুক্ত কৰিছে, সেই পাঠটি আমি নৱম আৰু দশম দুয়োটা শ্ৰেণীতে পঢ়াব লাগিব। কাৰণ সূচীপত্ৰ তেনেদৰেই দিয়া আছে, নৱম শ্ৰেণীতো আছে আৰু দশম শ্ৰেণীতো আছে। গতিকে যিহেতু তেখেত আমাৰ হিয়াৰ আমঠু আছিলে জুবিন গাৰ্গ, তেওঁ জনতাৰ শিল্পী, আৰু তেওঁ যি একেধাৰে গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, চিনেমা পৰিচালক, প্ৰযোজক, তেওঁ বিশেষকৈ প্ৰায় 40,000 গীত তেওঁ জীৱনকালত গাই গৈছে, আৰু লগতে লিখিছেও, আৰু 40টা ভাষাত তেওঁ ভাল পাইছোঁ। মানে আমি যথেষ্ট ভাল পাইছোঁ। তেওঁ এজন এনেকুৱা মানৱদৰ্দী সমন্বয়ৰ শিল্পী, তেখেতৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলে জনাটো আমি বিচাৰিছিলোঁ, আৰু এনেদৰে পাঠটো অন্তৰ্ভুক্ত কৰাত আমি নথৈ সুখী হৈছোঁ। আমি ভাবিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলো ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব, লগতে তেওঁলোক আনন্দিতও হ'ব। হয়, কিতাপ নপঢ়া জাতিক কেৱল গামোচাই বচাব নোৱাৰে। জুবিন গাৰ্গে যিবিলাক এনেধৰণৰ সুন্দৰ বাক্য কৈ গৈছিলে, আৰু সেই বাণীসমূহো ছাত্ৰ ছাত্ৰীৰ মাজত বিলাবৰ বাবেও নিৰ্দেশনা ইতিমধ্যেই দিছে। আৰু মই একাংশ ছাত্ৰ ছাত্ৰী আছে নৱম দশম শ্ৰেণীৰ, তোমাৰ ওচৰলৈ আহিছোঁ। জুবিন দাৰ বিষয়ে, আমি সকলোৱে জুবিন দা বুলিয়ে কওঁ, জুবিন দাৰ বিষয়ে পাঠ্যপুথিত এতিয়া তোমালোকে পঢ়িবলৈ পাইছা। এই বিষয়টো কেনেধৰণে আদৰিলে? তেওঁৰ বিষয়ে পাই আমি বহুত আনন্দিত হৈছোঁ, আৰু আমাৰ পাছলৈও ছাত্ৰ ছাত্ৰীসকলে যে জানক তেওঁৰ বিষয়ে, ইমান মহান মানুহজনৰ বিষয়ে তেওঁ জানক যে জুবিন দাই কি কাম কৰি থৈ গৈছিলে, তেওঁৰ বিষয়ে ইমান মানে জানি পিনি মানে আনন্দিত হৈছোঁ। মই তোমাৰ ওচৰলৈ আহিছোঁ। এই যি সিদ্ধান্ত ল'লে, তোমালোকে এতিয়া কিতাপত পঢ়িবলৈ পাইছা, ইতিমধ্যে কিতাপখন হাতত পৰিছেহি, কেনেকুৱা পাইছা? ভালেই পাইছোঁ। ভাল পাইছা? হয়, এইসকল ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলেও জুবিন গাৰ্গৰ বিষয়ে পাঠ্যপুথিত, মই পুনৰ কৈছোঁ যে নৱম আৰু দশম শ্ৰেণীৰ বাবে প্ৰস্তুত কৰা যি বৈচিত্ৰ্যময় অসম, সেই পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰাত সকলোৱেই আদৰণি জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।